এইবাৰ আহি আমি উপস্থিত হৈছোঁ টিহু বিধানসভা সমষ্টিৰ অন্তৰ্গত কাণবাৰী খনিৰোধ চকত। এই অঞ্চলবাসীৰ ৰাইজৰ মতামত লোৱাৰ বাবে আমি যিহেতু আহি উপস্থিত হৈছোঁ, প্ৰথমে সামগ্ৰিক পৰিৱেশটো মই দেখুৱাই লৈছোঁ আৰু ৰাইজৰ সৈতে কথা কিছু পতাৰ আমি চেষ্টা কৰিছোঁ। দাদা, প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি ইয়াতে থাকে, কি কৰে? ফলৰ দোকান। ফলৰ দোকান। এইখন দোকান আপোনাৰে? কেনেকুৱা ব্যৱসায়? চলি আছে আৰু ঠিকেই চলি আছে? ঠিকেই চলি আছে। অকণমান নিৰ্বাচনৰ কথা পতাৰ কাৰণে আমি আহি উপস্থিত হৈছোঁ। সন্মুখত যিহেতু নিৰ্বাচন, এইবাৰ নিৰ্বাচন কেনেকুৱা হ'ব বুলি ভাবিছে? কেনেকুৱা প্ৰাৰ্থী ইয়াৰ পৰা জয়ী হ'ব, যিহেতু সমষ্টি এতিয়া আপোনালোকৰ টিহু? এতিয়া ধৰক আগতে আমি বিজেপি চৰকাৰে কৰিছিলোঁ, কিন্তু আমাৰ জুবিন দাৰ ন্যায় নেদাকিলে আৰু আমি আৰু সঠিককৈ ক'ব নোৱাৰিম আমি কি কৰিম। জুবিন দাৰ ন্যায় দিয়াৰ পিছত আৰু আমি সিদ্ধান্ত ল'ব পাৰিম বোলে কোনটো পাৰ্টি ভোট দিম। তথাপিও এই সমষ্টিটোত কি হ'ব? এই সমষ্টিটোত যিহেতু টিহু সমষ্টি হ'ল, নেতা কেইবাগৰাকীও আছে, কংগ্ৰেছৰে হওক বিজেপিৰে হওক, কেনেকুৱা প্ৰাৰ্থী বিচাৰে? এতিয়া আমিতো বিচাৰোঁ যে আমাৰ সমষ্টিৰ ভাল এটা নেতা হওক, আমাৰ ৰাইজৰ কাম কৰক, সেনেকুৱা নেতাই বিচাৰিছোঁ। নিজৰ কাম কৰা ভাল নেতা। অঁ, ঠিক আছে বাৰু। অকণমান ডেকা ল'ৰা এগৰাকী পাইছোঁ, অকণমান আগুৱাই আহক, জানিব নালাগে, অকণমান কথা পাতিম। আপুনি কি কৰে, কি কাম কৰে? ৰিক্সা চলাও। ই ৰিক্সা চলায়। ঘৰ আপোনাৰ ঘৰতে কাণবাৰী। ইয়াতেই কাণবাৰী টিহু সমষ্টিৰ অন্তৰ্ভুক্ত হ'ল। গতিকে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত এতিয়া আপোনালোকৰ নেতাও সলনি হ'ল। এইবাৰ কেনেকুৱা নেতা বিচাৰে? এটা ভাল নেতা নাগে। কেনেকুৱা ভাল? কেনেকুৱা আমাৰ অকণমান কেমেৰা ফালে চালে সুবিধা হ'ব, আমি যিহেতু অনুষ্ঠান কৰিবলৈ আহিছোঁ। অকণমান কথা নাই নাই তেখেতে কথাখিনি ক'বলৈ অকণমান সংকোচ কৰিছে। আপোনালোক ক'লৈ যাব ওলাইছে? মই কিন্তু চিনি নাপাম দে, মই মোৰ ঘৰ বৰপেটা ডিষ্ট্ৰিক্ট হয়। আপোনাৰ বৰপেটাত ঘৰ, ইয়ালৈ আহিছে? গোটেইকেইটাৰ বৰপেটাতে ঘৰ? নাজানো মই। আপোনালোকৰ ঘৰ ক'ত? ক'ত বাইদেউ? সমষ্টি কি বৰক্ষেত্ৰী আপোনালোক? কথাখিনি কিছু গম নাপায়। দাদা, অকণমান ক'লৈ যাব আপুনি? এতিয়া কুমৰিঘাটত যাম। কুমাৰীঘাট। আপোনাৰ ঘৰ? আমাৰ ঘৰ শনিৰোধত। শনিৰোধ। ইয়াতেই ইয়াতে সমষ্টি আপোনালোকৰ টিহু সমষ্টি। কি হ'ব এইবাৰ নিৰ্বাচন? আমি নিৰ্বাচনৰ কথা পাতিবলৈ আহিছোঁ। এইবাৰ নিৰ্বাচন ভাল হ'ব। কেনেকুৱা ভাল হ'ব বুলি ভাবিছে? মানুহৰ হেৰি আছে না। কেনেকুৱা হ'ব? কেনেকুৱা হ'ব কেনেকুৱা প্ৰাৰ্থী বিচাৰে? চাব লাগিব। এতিয়াতো বহুতে বিজেপি কৰি আছে, এতিয়া চাব লাগিব। চাব লাগিব। কেনেকুৱা হ'ব খুৰা? ঠিকে আছে, একেই কথা হ'ল। একেই কথা। ঠিক আছে বাৰু। আমি আৰু ৰাইজৰ সৈতে কথা কিছু পাতিম। অকণমান আমি নিৰ্বাচনৰ কথা পতাৰ বাবে আহিছোঁ। আপোনাৰ ইয়াতে ঘৰ নে? অঁ, ইয়াতে হয়। ইয়াতে কোনখিনিত ঘৰ? এই অলপ আগত। সমষ্টি এতিয়া টিহু হ'ল, নেতা সলনি হ'ল। কেনেকুৱা হ'ব এইবাৰ নেতাগৰাকী? নেতা মানে মোক এটা নেতাও ভাল নালাগে বৰ্তমান। ভোটটো এতিয়া কিহত দিম তাকে ভাবি আছোঁ ৰ'ব। কাকোৱে ভাল নালাগে? নালাগে নালাগে। কোন কোন নেতাই প্ৰচাৰ চলাই আছে? আমাৰ ইয়াতে চন্দ্ৰমোহন পাটোৱাৰী চাগে এইবাৰ, আৰু আপোনাৰ আগতেতো নাৰায়ণ ডেকা আছিল। এতিয়া আমাৰ সমষ্টিটো ভাগ হৈ গ'ল, এতিয়া আমাৰ চন্দ্ৰমোহন পাটোৱাৰী পৰিব চাগে। তো মানে ভোটটো এতিয়া কিহত দিম বাৰু ভাবি পাত্তা পোৱা নাই। এতিয়ালৈকে থিৰাং কৰা নাই, কৰা নাই। তথাপিও ইয়াত সমস্যা কি আছে অকণমান কওকচোন। দুনিয়াৰ সমস্যাই কি আছে? সমস্যাই মানে আগত ভিতৰত ৰাস্তাবোৰ বহুত বেয়া হৈ আছে। অলপমান ভালকৈ বৰষুণ আহিলে এইটো ৰাস্তাত পানী জমা হৈ থাকে বহুত। এইবিলাক কাম এটা কামো কৰা নাই। মানে খালি টাইমত এতিয়া ভোটটো আহিছে, ভোটটো লাগিব, পিছত আকৌ মানে ভোটটো গেল আৰু কোনো নেতাই মানে নাচায় আমাৰ ফালে। যেনেকুৱা ইয়াৰ আগৰবাৰ আমাৰ যেতিয়া বৰক্ষেত্ৰী সমষ্টি আছিল, তেতিয়াতো আমাৰ মাননীয় দিগন্ত বৰ্মন আছিল না। দিগন্ত বৰ্মনক মই দেখাই নাই 5 বছৰলৈকে। দেখা পোৱাই নাই? দেখাই নাই মই। তেখেতে MLA আছিল না। এতিয়াহে আমাৰ চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া হ'ল, কিন্তু ইয়াৰ আগৰবাৰ নাৰায়ণ ডেকাৰ বিপৰীত হেৰি আছিল না, দিগন্ত বৰ্মন ছাৰে আছিল না। দিগন্ত বৰ্মন ছাৰক 5 বছৰ দেখাই নাই। মই বুলি নহয়, ইয়াতক সুধি চাওক, ইয়াতে দেখা পাইছে নেকি? নাই দেখা। গতিকে নিৰ্বাচনত এইবাৰ গোটেই কথাখিনি বিবেচনা কৰা হ'ব। হ'ব, ঠিক আছে বাৰু। আমি আন ইয়াত থকা ব্যৱসায়ীসকল বা ৰাইজৰ সৈতে আমি মতামত লোৱাৰ চেষ্টা কৰিম। আমি এই মুহূৰ্তত এখন চাইকেলৰ দোকান, চাইকেল মেৰামতি কৰা এখন দোকান আমি দেখিবলৈ পাইছোঁ। তেখেতসকলৰ সৈতে কথা পাতিম। ইয়াত মেকানিকসকলৰ সমান্তৰালভাৱে ৰাইজ আছে। দোকান আপোনাৰ দাদা? কেনেকুৱা, ঠিকে চলি আছে? চলি আছে। সন্মুখত নিৰ্বাচন, আমি অকণমান নিৰ্বাচনৰ খবৰ লোৱাৰ কাৰণে বা নিৰ্বাচনী কথা বতৰা পতাৰ কাৰণে আপোনাৰ ওচৰলৈ আহিলোঁ। কি হ'ব এইবাৰ? সমষ্টি টিহু হ'ল, নেতা সলনি হ'ব, নিৰ্বাচন কি হ'ব? নিৰ্বাচন এতিয়া ৰাইজে এইবাৰ কি কৰে, এতিয়া ভালে হ'ব লাগে। কি ক'ম, এই বিষয়ে এতিয়া আলোচনা হৈয়ে থাকে দুগুণাকে। ৰাইজে কেনেকুৱা বিচাৰে? ৰাইজৰ মাজত কেনেকুৱা গুণা কথা চলিছে? ৰাইজৰ এতিয়া ভালেই বৰ্তমান, বেয়া নহয়। যিটো
যিখান চলি আছে সেইখানে চলিব নেকি বৰ্তমান বৰ্তমান যিখন চৰকাৰ চলি আছে তেনেকুৱাই চলি আছে। এনেকৈ চলিব তথাপি ইয়াত যিকেইগৰাকীয়ে প্ৰচাৰ চলাই আছে বা যিকেইগৰাকীয়ে গুণাগথা কৰি আছে, নাম যাৰ চৰ্চাত আছে, কাৰ নাম বেছিকৈ চৰ্চা চলি আছে? এতিয়া বৰ্তমান যি চৰকাৰ চলি আছে সেই চৰকাৰৰে গুণ গায়ে। তথাপিও বৰ্তমান বিজেপি দলৰো কেইবাগৰাকীও নেতা আছে, গুণাগথা কাৰ চলি আছে বেছিকৈ, কাৰ নাম চৰ্চা হৈ আছে? এতিয়া বেয়া নহয়, এতিয়া ভালে। নেতা কোনগৰাকী নেতাৰ নাম বেছিকৈ চৰ্চা আছে? হিমন্ত বিশ্ব শৰ্মাৰে নাম গায়। হিমন্ত বিশ্ব শৰ্মাৰ। ঠিক আছে বাৰু। দাদা আপোনাৰ ইয়াতে ঘৰ? হয়, মোৰ ইয়াতে ঘৰ। সমষ্টি টিহুৱে? টিহু সমষ্টিৰ অন্তৰ্গত। কেনেকুৱা এবাৰ টিহু সমষ্টিত কি হ'ব? টিহু সমষ্টি আমাৰ প্ৰস্তুতিৰ পৰা ভালেই চলি আছে, বিজেপিৰে বৰ্তমান বিজেপিৰ পক্ষতে চলি আছে। বিজেপিৰে মানুহ? বিজেপি নহ'লেও মই এটা দলত আছোঁ, এটা অলপ ছাপৰ্ট কৰোঁ বিজেপি দলক। কেনেকুৱা তথাপি প্ৰচাৰ কি ধৰণে আগবাঢ়িছে? প্ৰচাৰ মানে এতিয়া এইপিনে চন্দ্ৰমোহন পাটোৱাৰীয়ে এতিয়াও চূড়ান্ত হোৱা নাই, তাৰপিছতো আপোনালোকে ভাবে যে চন্দ্ৰমোহন পাটোৱাৰীয়ে টিকট লাভ কৰিব? চন্দ্ৰমোহন পাটোৱাৰী টিকেট পোৱাটো আমি বিচাৰোঁ, কাৰণ এই অঞ্চলত চন্দ্ৰমোহন পাটোৱাৰী বহুত কাম কৰিছে, ডেভেলপমেণ্ট, দলঙৰ পৰাই, ৰাস্তা ঘাটৰ পৰাই, অৰুণোদয়ৰ পৰাই বিভিন্ন ধৰণৰ আঁচনি চন্দ্ৰমোহন পাটোৱাৰীৰ নেতৃত্বত বহুত কাম হৈছে টিহু সমষ্টিত অন্তৰ্গত। যদিও আমি এইবাৰ নতুনকৈ সোমাইছোঁ, আমাৰ এতিয়া নতুন মণ্ডল হৈছে, আমাৰ এইটো বহুতখিনি কাম হৈছে চন্দ্ৰমোহন পাটোৱাৰীৰ নেতৃত্বত। কাম হ'ব বুলি আশাবাদী, সেয়েহে আপোনালোকে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক প্ৰাৰ্থী হিচাপে বিচাৰে। ঠিক আছে, ধন্যবাদ জনাইছোঁ। আৰু আমি আন ব্যৱসায়ীসকল বা ইয়াত সাধাৰণ ৰাইজ আছে, আমি তেখেতসকলৰ ওচৰলৈ যাম। এখন হয়তো চাহৰ দোকান, আমি চাহৰ দোকানত যদি কোনোবা আছে আমি তেখেতসকলৰ সৈতে কথা কিছু পতাৰ চেষ্টা কৰিম। চাহ আছে নেকি আপোনালোকৰ তাতে? চাহ বিক্ৰী কৰে? অকণমান আগুৱাই আহক। কেনেকুৱা ব্যৱসায় কেনেকুৱা চলি আছে? ভালে। সন্মুখত নিৰ্বাচন, আমি অকণমান নিৰ্বাচনী কথা বতৰা পতাৰ বাবে আপোনাৰ ইয়াত আহি উপস্থিত হৈছোঁ। চাহকাপ খাম পিছত, কিন্তু প্ৰথমে কওক এইবাৰ নিৰ্বাচনৰ প্ৰস্তুতি কেনেকুৱা? দোকান যিহেতু আপোনালোকৰ ইয়াতে আছে, দোকানত কাৰ নাম চৰ্চা চলিছে, কোনটো দলৰ চৰ্চা চলিছে? কি কোৱা মানে আৰু তথাপি কওকচোন কেনেকুৱা চৰ্চা চলি আছে? কি ক'ম মানে আৰু তই কওকচোন খুৰা। পচন্দ কৰে তাকে ক'লি হ'ল। কেনেকুৱা মানুহ ইয়াত নাম চলিছে প্ৰচাৰ? মই বেপাৰী মানুহ। সমষ্টি কি আপোনাৰ? সমষ্টি আমাৰ টিহু। টিহু আপোনাৰো? ইয়াতেই ঘৰ? ঠিক আছে বাৰু। কেনেকুৱা হ'ব এবাৰ টিহু সমষ্টি? টিহু সমষ্টি আৰু বিজেপিৰ ভাল হ'ব। বিজেপিৰে ভাল হ'ব। ঠিক আছে খুৰা, কেনেকুৱা টিহু সমষ্টিত কি হ'ব? বিজেপিয়ে কাম ঠিকে কৰিছে? আমি কৰাটো ঠিকেই কৰিছোঁ। ইয়াততো আগতে বৰক্ষেত্ৰী সমষ্টি আছিল, বিধায়ক আছিল দিগন্ত বৰ্মন। এইবাৰ দিগন্ত বৰ্মনৰ কি হ'ব? সেইটো ক'ব নোৱাৰোঁ, সেইটো তাততো ক'ব নোৱাৰোঁ, কিন্তু আমাৰতো ক'ব। বৰক্ষেত্ৰীত কি হয় সেইটো ক'ব নোৱাৰে, কিন্তু টিহুত যিহেতু আপোনালোক আহিল, টিহুত ভাল হ'ব। ভাল হ'ব। এইধৰণে দেখিবলৈ পোৱা গৈছে সাধাৰণ ৰাইজে বিভিন্ন মত ব্যক্ত কৰিছে। বহুতৰ মতে আচলতে ইয়াত বহুতে ক'ব বিচাৰে যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত যিহেতু তেওঁলোকৰ নেতা সলনি হ'ল, আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত এই অঞ্চলতো বিশেষকৈ টিহু বিধানসভা সমষ্টিৰ অন্তৰ্গত এই মুকালমুৱা কাণবাৰী অঞ্চলৰ ৰাইজে এইধৰণে ভিন্ন মত ব্যক্ত কৰা পৰিলক্ষিত হ'ল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।